2025 চনৰ 15 মাৰ্চত কোনবোৰ ৰাশিৰ উপকাৰ হ'ব আৰু কোনবোৰ ৰাশিৰ লোকে ক্ষতিগ্ৰস্ত হ'ব জানি লওক। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দিন হ'ব, কিন্তু আত্মবিশ্বাসৰ অভাৱৰ বাবে মনত হতাশা আৰু অসন্তুষ্টিৰ সৃষ্টি হ'ব। অপ্ৰয়োজনীয় খং আৰু অপ্ৰয়োজনীয় বিবাদ পৰিহাৰ কৰক। শিশুৰ সুখ বাঢ়িব, পৰিয়ালত সুখ আৰু শান্তি থাকিব, আৰ্থিক অৱস্থা ভাল হ'ব। আজি বৃষ ৰাশিৰ লোকৰ মনত উত্থান পতন ঘটিব, ব্যৱসায়ৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে, আন কোনোবা ঠাইলৈ যাব পাৰি আৰু দৌৰা-দৌৰি হ'ব, খৰচ বাঢ়িব, অত্যাধিক খৰচে মনক বিচলিত কৰিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত উপকাৰী দিন হ'বলৈ গৈ আছে। আপুনি আত্মবিশ্বাসেৰে ভৰি পৰিব, কিন্তু মনত উত্থান পতন হ'ব পাৰে। চাকৰিত কিছু অতিৰিক্ত দায়িত্ব পাব পাৰে। কৰ্মবোজাৰ বা কৰ্মক্ষেত্ৰত অধিক কষ্ট কৰিবলগীয়া হয়। খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। কৰ্কট ৰাশি আজি নতুন উপাৰ্জনৰ উৎসৰ সৃষ্টি হ'ব। পুৰণি উপায়ৰ পৰাও টকা আহিব। আত্মবিশ্বাসৰ অভাৱ হ'ব। বন্ধু এজন আহিব পাৰে। বন্ধুৰ সহায়ত কোনোবা সম্পত্তিৰ পৰা লাভৰ সম্ভাৱনা থাকিব। পিতৃ-মাতৃৰ স্বাস্থ্যৰ ওপৰত চকু ৰাখক। সিংহ ৰাশিৰ লোকৰ বাবে আজি ইতিবাচক ফলাফলৰ দিন বুলি প্ৰমাণিত হ'ব। চাকৰি সলনি হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰতো পৰিৱৰ্তন হ'ব পাৰে। উচ্চপদস্থ বিষয়াৰ পৰা সমৰ্থন পাব। আয় বাঢ়িব। পুৰণি বন্ধুক লগ পাব পাৰে। কন্যা ৰাশিৰ লোক আজি শৈক্ষিক আৰু বৌদ্ধিক কামত ব্যস্ত থাকিব। কৰ্মক্ষেত্ৰত বিষয়াৰ সৈতে সমন্বয় বজাই ৰাখিব। প্ৰগতিৰ সুযোগ থাকিব। আয় বাঢ়িব, কিন্তু খৰচো বাঢ়িব। কৰ্মক্ষেত্ৰত নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ সুযোগ পাব। তুলা ৰাশিৰ মানুহ আজি অস্থিৰ হৈ পৰিব। মনৰ মাজত হতাশা আৰু অসন্তুষ্টি থাকিব। আয় কম আৰু ব্যয় বেছি হোৱাৰ পৰিস্থিতিও হ'ব পাৰে। আপোনাৰ পৰিয়ালৰ পৰা সহায় পাব। ধৰ্মৰ প্ৰতি বিশ্বাস বাঢ়িব। কিছু টকা দান কৰিব পাৰে চেৰিটিলৈ। দুপৰীয়াৰ পিছৰ সময়খিনি যিকোনো কাম আৰম্ভ কৰাৰ বাবে ভাল হ'ব। বৃশ্চিক ৰাশিৰ লোকসকলে আজি নিজৰ বাক্য নিয়ন্ত্ৰণ কৰিব লাগে। অপমান পোৱাৰ ভয় থাকিব। ভ্ৰমণত অসুবিধা সম্ভৱ, চৰম হ'ব। আৰ্থিক অৱস্থা উত্থান পতনেৰে ভৰি পৰিব। প্ৰেমৰ সম্পৰ্কবোৰ টেঙা হৈ পৰিব পাৰে। সামগ্ৰিকভাৱে পৰিস্থিতি প্ৰতিকূল, সাৱধানে পাৰ হওক। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত সুখৰ দিন হ'ব পাৰে। শিশুৰ স্বাস্থ্যৰ উন্নতি হ'ব। মনৰ নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকক। ব্যৱসায়ত অসুবিধা হ'ব পাৰে। দেউতাৰ পৰা টকা পাব পাৰে। ধন সঞ্চয়ত আপুনি সফল হ'ব। নিয়োগৰ পৰিস্থিতি উন্নত হ'ব। আজি মকৰ ৰাশিৰ লোকৰ শিল্প আৰু সংগীতৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পাব। শৈক্ষিক কামে সুখদায়ক ফল দিব। সন্তানৰ পৰা ভাল খবৰ পাব। বৌদ্ধিক কামৰ পৰা আয় বৃদ্ধি পাব। ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত সফলতা লাভ কৰিব পাৰে। আমি উন্নত দিনৰ দিশত আগবাঢ়িম। আজি কুম্ভ ৰাশিৰ লোকৰ বাবে অনুকূল দিন হ'ব। কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত নতুন সুযোগ উপলব্ধ হ'ব। ধৈৰ্যৰ অভাৱ হ'ব। পৰিয়ালত ধৰ্মীয় অনুষ্ঠান থাকিব পাৰে। উপহাৰ লাভ কৰিব পাৰে। বন্ধু বান্ধৱীৰ পৰা সমৰ্থন পাব। যাত্ৰাৰ সম্ভাৱনা আছে। মীন ৰাশিৰ লোকে আজি কিছু গুৰুত্বপূৰ্ণ কামত সফলতা লাভ কৰিব। শত্ৰুবোৰ পৰাজিত হ'ব। বাধাৰ সৈতে কাম সম্পূৰ্ণ হ'ব। স্বাস্থ্য মধ্যমীয়া হ'ব। আৰ্থিক অৱস্থা ভাল হ'ব। পৰিয়ালৰ সৈতে ভাল সময় কটাব।